পোনপ্ৰথমে ধন্যবাদ জনাব বিচাৰিছোঁ ডক্টৰ অজিত বড়ো ছাৰক মোক আজি এই প্ৰগ্ৰেমটোত আমন্ত্ৰিত কৰাৰ বাবে আৰু লগতে সামলাম ছাৰকো মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু আপোনালোককো ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ সময়খিনি ওলাবৰ বাবে মই মোৰ প্ৰথমতে প্ৰপাৰ ইন্ট্ৰডাকশ্যনটো দিব বিচাৰিছোঁ মোৰ নাম জুস্মিতা চৌধুৰী মই এবাৰ APSC CC 2023 আসাম পুলিচ সাৰ্ভিসত ৰেংক 16 পাবলৈ সক্ষম হৈছোঁ মই এই প্ৰগ্ৰেমটোৰ জৰিয়তে আপোনালোকক এডভাইচ মই কেনে দিম মই নাজানো কাৰণ আপোনালোক একচুৱেলি বহুত মেচিয়ৰ্ড হয় কিন্তু মই এটা ক'ব পাৰিম যে মই এই জাৰ্নিটোত কি কি মিষ্টেকছ কৰিছিলোঁ সেইখিনি মই ক'ব পাৰিম যাতে আপোনালোকৰ যদি কাৰোবাৰ চিভিল সাৰ্ভিসত সোমাবলৈ মন আছে তেওঁলোকে যাতে মোৰ নিচিনা ভুল নকৰে তো মই মোৰ প্ৰিপাৰেশ্যন 2022 ষ্টাৰ্ট কৰিছিলোঁ অক্টোবৰ মাহৰ পৰা আৰু যিহেতু মই ইঞ্জিনিয়াৰিং বিনেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ কোকৰাঝাৰৰ পৰা কৰা মোৰ বেকগ্ৰাউণ্ডটো ইঞ্জিনিয়াৰিং আছিলে আৰু যেতিয়া গ্ৰেজুৱেট হৈছিলোঁ তেতিয়া মোৰ ক্লেৰিটি নাছিলে মই যিকোনো এটা গভৰ্ণমেণ্ট জব বিট ইঞ্জিনিয়াৰিং বিট চিভিল সাৰ্ভিচেছ মই তেনেকুৱা মটিভত মই প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ যোনটো একচুৱেলি মোৰ কাৰণে ভুল হৈছিলে মই দুখন নাৱত ভৰি দিছিলোঁ যোনটোৰ ফালে মই চিভিল সাৰ্ভিচেছৰ ফালেও ঢাল খালোঁ আৰু ইঞ্জিনিয়াৰিঙতো ঢাল খালোঁ তো শেষত মোৰ কোনো এটা নহ'ল ফাৰ্ষ্ট এটেম্পটত মই ইঞ্জিনিয়াৰিঙতো ল'ব নোৱাৰিলোঁ আৰু চিভিল সাৰ্ভিচতো মোৰ নহ'ল তো সেই ভুলটো মই কৰিছিলোঁ মোৰ ক্লেৰিটি নাছিলে কিন্তু এই ভুলটোৰ পৰা মই শিকিছোঁ মানুহেই ভুল কৰে কিন্তু ভুলটোৰ পৰা মানুহে শিকে সেইটোহে ডাঙৰ কথা তো এইবাৰ যোনটো এটেম্পট আছিলে এইটো মোৰ ছেকেণ্ড এটেম্পটত মই ডিচাইড কৰি লৈছিলোঁ যে মই এইবাৰ এইটোতে চলি ফ'কাছ কৰিম আৰু মই তেনেকৈ মোৰ প্ৰিপাৰেশ্যনটো চলাইছিলোঁ লাষ্ট ইয়াৰ যোনটো মোৰ ফাৰ্ষ্ট এটেম্পটত মই প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিছিলোঁ কিন্তু মেইনছটো এপিয়াৰ কৰোঁতে মই বহুত আণ্ডাৰ কনফিডেণ্ট আছিলোঁ আণ্ডাৰ কনফিডেণ্ট ইন দ্য চেন্স মোৰ প্ৰিপাৰেশ্যনটো ষ্ট্ৰং নাছিলে যোনটোৰ কাৰণে মই মেইনছ এখন এদিন দি পেলাই মই বাকী দুদিন মই নিদিলোঁ মোৰ সাহস নহ'ল মোৰ essay পেপাৰখন কমপ্লিট হৈছিলে কিন্তু GS পেপাৰ 1খনত মই 4টা নে 5টা কুৱেশ্যনছ মুঠে এৰি দিছিলোঁ আৰু সেইখনৰ পিছতে মোৰ মৰেলটো ডাউন হৈ গৈছিলে যে মই পেপাৰেই কমপ্লিট কৰিব নোৱাৰিলোঁ মই কেনেকৈ ক্লিয়াৰ কৰিম আৰু মোৰ সোল মটিভটোৱে আছিলে যে ক্লিয়াৰ কৰিব লাগে একচুৱেলি যিকোনো প্ৰিপাৰেশ্যনে আপোনালোকে নচলাওক কিয় এনেকুৱা এইম হ'ব নালাগে যে মই ক্লিয়াৰ কৰিবই লাগিব নহ'লে মোৰ একো অপশ্যন নাই তেনেকুৱা হ'ব নালাগে প্ৰিপাৰেশ্যনটো সদায় এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ টাইপ হ'ব লাগে যোনটো এইবাৰ মই কৰিছোঁ এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ নিচিনাকৈ মই ধৰি এক্সামটো দিছিলোঁ আৰু সেইবাবে চাগে মোৰ এইবাৰ ক্লিয়াৰো হৈছে মই বহুত কনফিডেণ্টো আছিলোঁ মই প্ৰিলিমছটো ক্লিয়াৰ কৰি পেলাই মেইনছৰ সময়ছোৱাখিনিত মই পূৰা প্ৰেক্টিছ কৰিছিলোঁ আৰু এটা আছিলে মাইণ্ডত যে বাকী যি হয় হ'ব যিহেতু এক্সামটো বহুত আনপ্ৰেডিক্টেবল হয় যিকোনো ষ্টেজতে মই ফিল কৰিব পাৰোঁ তো নিজৰ পৰা এটা আছিলে যে নিজৰ 100% দিম বাকী যি হয় হ'ব আৰু ভগৱানৰ ওপৰত এৰি দিছোঁ তো তেনেকুৱাকৈ মই প্ৰিপাৰেশ্যনটো কৰিছিলোঁ আৰু ফৰ্চুনেটলি মোৰ এইবাৰ এক্সামটো ওলাইছে আৰু তেনেকৈ মই আজি আপোনালোকৰ আগত বক্তৃতা দি আছোঁ তো সেইটোৱে ক'ম আপোনালোককো যে যাৰ চিভিল সাৰ্ভিচেছত সোমাব মন আপোনালোকে প্ৰিপাৰেশ্যনটো এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চৰ নিচিনাকৈ লওক কিছুমানে যদি এনেকুৱা ফিল হয় যে নাই মোৰ কাৰণে কোচিং ইম্পৰ্টেণ্ট হয় মোক গাইডেঞ্চ লাগিব তেনেহ'লে আপোনালোকে কোচিঙৰ সহায়ো ল'ব পাৰে আজিকালি অনলাইন কোচিঙৰো এটা বহুত ডাঙৰ স্ক'প এটা প্ৰভাইড কৰা হৈছে কোচিং চেণ্টাৰ্ছবিলাকে তো আপোনালোকে অনলাইনো কৰিব পাৰে কিন্তু নিজক এটা বুজাই ল'ব যে কোচিঙে মোক সহায় কৰিব মোক গাইডেঞ্চ দিয়াত কিন্তু পঢ়ি মই নিজে উলিয়াব লাগিব এক্সামটো এনেকুৱা বহুত ষ্টুডেণ্টছো আছে যোনে কোচিং লৈছে কিন্তু কোচিং চেণ্টাৰটোৰ পৰা তেওঁলোকে ওলাব পৰা নাই কোচিঙে কৰি আছে 4-5 বছৰ ধৰি তো আপোনালোকে এইটো চেষ্টা কৰিব যে এটা এটেম্পটতে যাতে মই ওলাই নিব পাৰোঁ এক্সামটো কাৰণ এক্সামটোৰ পিৰিয়ডটোৱে 1 ইয়াৰ হয় তো তেনেকৈ নিজকে মেণ্টেলি ধৰি ৰাখি যে মই প্ৰিপাৰেশ্যন কৰি থাকিম সেইটো এটা সহজ কথা নহয় ক্লিয়াৰ কৰাৰ পাছততো বহুত ভাল লাগে কিন্তু তাৰে বেকগ্ৰাউণ্ডত আপোনালোকে যিখিনি নিজক বুজাব লাগিব যিখিনি কষ্ট কৰিব লাগিব সেইটো আপোনালোকে কৰিব লাগিব সেইকাৰণে এক্সামটো দিয়াৰ আগতে আপুনি মেণ্টেলি প্ৰিপেয়াৰ কৰি লওক যে এইটো এটা নৰ্মেল জব নহয় এইটো এটা বহুত ৰেছপনচিবল জব হয় আৰু এই জবটোৰ থ্ৰুদি মই যিকোনো ছেকশ্যনছ অফ পিপলকে মই ছাৰ্ভিচ দিব লাগিব তো সেইটো তেনেকৈ এটা মেণ্টেলিটি লৈ আপোনালোকে পঢ়ক আৰু মই নিজকে এক্সেপশ্যন বুলি নকওঁ
ময়ো এটা সময়ত আপোনালোকৰ নিচিনাই ছাত্ৰী আছিলোঁ তো মোৰ যদি এই এক্সামটো তেনেকৈ উলিয়াইছে আপোনালোকৰো ওলাব বুলি মোৰ পূৰা বিশ্বাস আছে আৰু তেনেকৈ মই মোৰ স্পীচটো আজি এটা থেংক ইউ নোট হিচাপে মই সামৰণি মাৰিম মোক আজি এই অপৰচুনিটিটো দিয়াৰ বাবে মই ষ্টুডেণ্টছৰ লগত একচুৱেলি ইণ্টাৰেক্ট কৰি খুব ভাল পাওঁ আৰু সেইকাৰণে মোৰ আজি খুবেই ভাল লাগিছে মোৰ কোকৰাঝাৰত আহিও খুব ভাল লাগিছে মোৰ 2 বছৰে হ'ল কোকৰাঝাৰ নহা তো আজি ইয়াতে আহি এই অপৰচুনিটিৰ থ্ৰু দিয়ে মই কোকৰাঝাৰখনতো আহিব পালোঁ তো মোৰ খুবেই ভাল লাগিছে তো থেংক ইউ so much once again